কোনেও কথা নাপাতিব আৰু আমি সকলোৰে হৈতে যেহেতু বহুত দূৰলৈকে মানুহ আছে মই মানে কথা কওঁতে সদায় চকুলৈ চাই চাই কথা পাতো সেইকাৰণে আপোনালোকক চাবলৈ বহুত দীঘলীয়া হৈ গৈছে যে সেইকাৰণে ইফালে সিফালে ঘূৰি ফুৰিম তো আপোনালোকক অনুৰোধ কৰিছো যে কথাকেইটা মনোযোগ দিব আৰু কোনেও ইমান ৰ'দত ককাইদেউ বহি থকাৰ দৰকাৰ নাই অলপ পিছুৱাই দিয়ক নহলে আপোনাৰ এনেই মূৰ ঘূৰাব ইমান কষ্ট হৈ আছে এইখিনি মানুহবিলাকৰ তো তেতিয়াহ'লে আৰম্ভ কৰিছো শ্ৰদ্ধেয় ৰাইজ আপোনালোকৰ লগত মই কেইটামান কথা পাতিবলৈ আহিছো প্ৰথম কথাটো পাতিবলৈ আহিছো যে এইবাৰ যিবিলাক মানুহৰ ঘৰত পানী সোমাল সেই মানুহবিলাকে প্ৰত্যেকটো পৰিয়ালে 15,000 টকাৰ প্ৰথম যিটো তৎকালীন সাহায্য যিটো ইমাৰ্জেঞ্চি ওৱান টাইম ফাইনেন্সিয়েল হেল্প সেই তৎকালীন সাহায্যটো ইয়াত সকলোৱে পালে নে নাই 15,000 টকা যিটো 15,000 টকা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে চৰকাৰে দিম বুলি কৈছে প্ৰথমতে আৰু মই হুলস্থুল কৰি দিয়াৰ কাৰণে 15,000 টকা কি হ'ব বুলি মই পুৰা গালি চালি দি দিয়াৰ কাৰণে CM ক'লে যে চৰাইদেউ আৰু শিৱসাগৰত বাৰু আৰু 10,000 দি দিম 25,000 দিম 25,000 10,000টো দ্বিতীয়বাৰ দিম বুলি কৈছে অলপ দেৰিকে প্ৰথমতে 15,000 দিম বুলি কৈছে মই আপোনালোকক সুধিছো যে 15,000 টকাটো সকলোৱে পালে নে নাই মই প্ৰথমতে সুধিছো যে 15,000 টকা পোৱা মানুহ ইয়াত কিমানজন আছে পোৱাটো দেই নোপোৱাটো নহয় নোপোৱাটো পিছত যিসকলে পালে পোৱাসকলক মই প্ৰথমতে বেয়া নাপাব হাতখন তুলিবলৈ অনুৰোধ কৰিছো কিমানে পালে পোৱাখিনি দেই মই অকণ চাই লৈছো অলপ ভিডিঅ' ৰেকৰ্ডিঙো কৰিবলৈ দিছো আপোনালোকে পালে ন আপোনালোকে পালে 15,000 পালে নে নাই এই নাই পোৱাটোৱে তুলিব নালাগিব পোৱাটোৱে তুলিব লাগিব পালে তেওঁলোকে পাইছে আপোনালোকে পাইছে পাইছে আৰু আপোনালোকে পাইছে মোটামুটি ইয়াত যিমান মানুহ আছে তাৰ ভিতৰত 100জন 200জন মান মানুহে পাইছে যেন লাগিলে খাদ্যমা আৰু 15,000 টকাটো নোপোৱা মানুহ কিমান মানুহ আছে হাতখন দাঙকচোন মই আপোনালোকে বেয়া নাপাব অকণমান সময় হাতখন দাঙি থাকিবলৈ কম এইকাৰণে যে মই এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰীক দেখুৱাম মই আছো চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ শিঙৰিতলিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক দেখুৱাইছো যে ইয়াত যিমান মানুহে হাত তুলি আছে এই হাত তুলি থকা মানুহবিলাকে বানপানীত ঘৰ ডুবিছে কিন্তু এতিয়ালৈকে 15,000 টকাটো পোৱা নাই হয়নে নহয় এইবিলাক নোপোৱা মানুহ হয়নে নহয় এইবিলাক যিবিলাক মানুহে হাত তুলি আছে গোটেইবিলাকে নোপোৱা মানুহ আৰু এতিয়া নোপোৱাবিলাকে হাতখন নমাই দিয়কচোন এতিয়া পোৱাবিলাকে হাতখন তোলক নোপোৱাবিলাকে নমাই দিয়ক পোৱাবিলাকে কিমানে পাইছে এতিয়া আপোনালোকে চব পোৱা মানুহৰ সংখ্যা 100জনত 10জন 100জনত 10জন বা 15জন আৰু নোপোৱা মানুহৰ সংখ্যা 90জন বা 85জন হয়নে তো গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অহা দুদিনৰ ভিতৰত 48 ঘণ্টা কাইলৈ সোমবাৰ পৰহিলৈ মঙলবাৰৰ ভিতৰত আমাৰ সোণাৰী সমষ্টিৰ চৰাইদেউ জিলাৰ সকলো মানুহকে যাৰ যাৰ ঘৰত বানপানী সোমাইছে সকলোকে 15,000 টকাৰ তৎকালীন সাহায্যটো দিবলৈ অনুৰোধ জনাইছো দিব লাগিবনে নাই সঁচাকে লাগিবনে নাই দিব লাগিব
এতিয়া আপোনালোকক মই সেইকাৰণে আহিছোঁ, নিশ্চিন্ত থাকক, বহি লওক প্লিজ, আপোনালোকে নিশ্চিন্ত থাকক। মই যেতিয়া আহিলোঁ, এতিয়া আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাবই লাগিব। যদি নোসোমায়, মই হিমন্ত বিশ্ব শৰ্মাৰ কলিজা খাই দিম। জানেনে নাই আপোনালোকে? মোৰ কথাটো জানেনে নাই? অসমত মই প্ৰথমবাৰৰ কাৰণে বিধানসভাত গৈ প্ৰথমতে চকীত উঠিলো।